ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ শিৱসাগৰ জিলা পৰিষদৰ 21 সংখ্যক সন্মিলনখনি শনিবাৰৰ পৰা নাজিৰা নগৰৰ মাজমজিয়াস্থিত MC ক্লাবৰ পাকিজা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। শনিবাৰে পুৱা ভাগতে গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া CPIৰ অসম ৰাজ্য পৰিষদৰ নিয়ন্ত্ৰণ আয়োগৰ সভাপতি ধৰ্ম বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত CPI ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা অসম ৰাজ্যিক পৰিষদৰ সম্পাদক কনক গগৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, অসম মহিলা সংঘৰ সভানেত্ৰী অসমী গগৈ, প্ৰবীণ শিক্ষাবিদ তথা জ্যেষ্ঠ কমিউনিষ্ট নেতা ফণী চেতিয়াকে ধৰি ভালে কেইজন ব্যক্তি উপস্থিত থাকি সাম্প্ৰতিক সময়ত অসম তথা দেশৰ ৰাজনৈতিক, সামাজিক, শৈক্ষিক আদি বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য দাঙি ধৰে। ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ আজি শিৱসাগৰ জিলা পৰিষদৰ যি সন্মিলন আছিল, এই সন্মিলনলৈ আহিছিলোঁ মই নিৰ্দিষ্ট বক্তা হিচাপে। ভাৰতীয় কমিউনিষ্ট পাৰ্টি এটা ভাৰতবৰ্ষৰ আচলতে অতি পুৰণি ৰাজনৈতিক দলবিলাকৰ ভিতৰত এটা। প্ৰায় 100 বছৰ হ'ল ইয়াক গঠন কৰা আৰু 100 বছৰীয়া তেওঁলোকৰ জয়ন্তীও চলি আছে। ইয়াৰ এটা সম্পূৰ্ণ সংগ্ৰামী ইতিহাস আছে যে অসমত আপোনালোকে জানে যি ভূমিৰ আন্দোলন বিষ্ণু ৰাভাকে প্ৰমুখ কৰি সেই সময়ত যিসকলে নেতৃত্ব লৈছিলে সকলোৱে এটা সময়ত আপোনাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ লগত ভাৰতীয় কমিউনিষ্ট দলৰ লগত জড়িত আছিল। এই ঐতিহ্য সংগ্ৰামী ঐতিহ্য তেওঁলোকে কঢ়িয়াই লৈ আহিছিল আৰু আজিৰ তাৰিখতো মই ভাবোঁ যে ভাৰতবৰ্ষ বা অসমতে যি ধৰণৰ আমাৰ সামাজিক জীৱনৰ ওপৰত, সাংস্কৃতিক জীৱনৰ ওপৰত, অসমৰ জাতীয় জীৱনৰ ওপৰত বিশেষকৈ যি আক্ৰমণ নমাই অনা হৈছে, সেই আক্ৰমণৰ সন্মুখত এটা সকলো ৰাজনৈতিক শক্তিয়ে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ প্ৰয়োজন আহি পৰিছে আৰু তাত এই কমিউনিষ্ট পাৰ্টিবিলাক এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু তেওঁলোকে কৰা উচিত। মই সেই কথা উপলব্ধি কৰিছোঁ আৰু আগন্তুক দিনবিলাকত এই যি আন্দোলন কমিউনিষ্টসকলৰ আন্দোলন, বিশেষকৈ অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ যি ৰক্ষাৰ আন্দোলন, ভূমিৰ অধিকাৰ আন্দোলন, সেই আন্দোলনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মই ভাবোঁ যে কমিউনিষ্ট দলবিলাকৰ পাৰ্টিবিলাকৰ বিশেষকৈ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আৰু আছে আৰু মই আশা কৰিম যে তেওঁলোকে সেয়া ভূমিকা পালন কৰিব সমৰ্থ হ'ব। আৰু এটা কথা জানিব পাৰিছোঁ, বৰ্তমান বিৰোধী ঐক্য মঞ্চৰ কথা নাগৰিক সমিতি মঞ্চৰ জৰিয়তে চাওক, আমি 5জনমান ব্যক্তিয়ে হীৰেণ গোহাঁই ছাৰকে ধৰি কেইজনমান ব্যক্তিয়ে এইকেইটাত উদ্যোগ লৈছিলোঁ আৰু সেই উদ্যোগটো এতিয়াও হৈ আছে। কিন্তু মই ভাবোঁ যে আমি বহু পৰিমাণে ইয়াক এটা কনচেনচাছ সহমত গঠন কৰাৰ ক্ষেত্ৰত আমি সফল হৈছিলোঁ। কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছৰ আভ্যন্তৰীণ যি ধৰক নেতৃত্ব সলনিৰ এটা প্ৰক্ৰিয়া চলিল, সেই চলা প্ৰক্ৰিয়াটোৰ কাৰণে আপোনাৰ এই কথাটোত অলপ জটি পৰিছে যদিও আমি ভাবোঁ যে আমি যি কাম কৰিব লাগে সেই কাম ইতিমধ্যে আমি কৰি আছোঁ আৰু তেওঁলোকৰ বিভিন্ন নেতাৰ লগত আমাৰ কথা বতৰা হৈ আছে, অন্যান্য বিৰোধী দলৰ নেতৃত্বৰ লগতো কথা বতৰা হৈ আছে। গতিকে এতিয়া নতুন নেতৃত্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ আহিছে, অহাৰ পিছত আমি আশা কৰিম যে তেওঁলোকে অকণমান এই নেতৃত্ব গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পিছত আমি কিছুদিনটো তেওঁলোকক সময় দিবই লাগিব, 10 দিন 15 দিন তেওঁলোকে নিজে চাপৰ হোৱাৰ কাৰণে লাগিব। তাৰপিছত আমি ভাবোঁ যে এই প্ৰক্ৰিয়াটো পুনৰ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।